আৰু আপোনালোকে ভাবে চাগে যে হোষ্টেলত ৰেগিং হয় নেকি, তো সেইটো মই একেবাৰে শেষত ক'মগৈ। তো ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব আৰু ফেচবুক দুয়োটাতে সকলোকে স্বাগতম। তো আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। তো থাম্বনেইলটো চাই আপোনালোকে গম পালেই চাগে আজি ভিডিঅ'টোনো কাৰ ওপৰত হ'বলৈ গৈ আছে। হোষ্টেল আৰু PG মানে কি হয়, বহুত ক্ষেত্ৰত কিছুমান মানে ল'ৰা ছোৱালী কি হয়, ঘৰৰ পৰা মানে বাহিৰত পঢ়িবলৈ যায়গৈ, কিন্তু তেওঁলোকৰ মানে মনত এটাই মানে সন্দেহ থাকে বা ডাউট থাকে যে আমি হোষ্টেল ল'ম নে PG ল'ম নে ভাড়াঘৰ ল'ম। তো আজি সেই কনফিউজনকে মই দূৰ কৰিবলৈ আজি মই ভিডিঅ'টো লৈ আহিছোঁ, আপোনালোকে শেষলৈকে চাব। আৰু আপোনালোকে ভাবে চাগে যে হোষ্টেলত ৰেগিং হয় নেকি, তো সেইটো মই একেবাৰে শেষত ক'মগৈ। তো ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ। তো বেছি দেৰি নকৰি ব'লক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি চাওঁ হোষ্টেল আৰু PG মাজত ডিফাৰেঞ্চনো কি। প্ৰথম হ'ল হোষ্টেলটো কি হয় মানে কলেজ কেম্পাছৰ একেবাৰে ওচৰতে হয়, তাৰ কাৰণে কি হয় ল'ৰা ছোৱালী আহিবলৈ মানে কলেজ অহা যোৱা কৰাত বহুত সুবিধা হয়গৈ। আৰু PGটো কি হয়, PGটো মানে অলপ দূৰত থাকেগৈ কেম্পাছৰ পৰা বা অহা যোৱাত অলপ প্ৰব্লেম হয়। হোষ্টেলত কি হয় আপোনালোকে কম খৰচতে থাকিব পাৰে, আৰু PGবিলাক কি হয় সাধাৰণতে বহুত কষ্টলি হয় বা বহুত পইচা যায়গৈ তাত। হোষ্টেলত থাকিলে কি হয় গাইজ, বহুত নতুন নতুন কথা এক্সপিৰিয়েঞ্চ কৰিবলৈ পোৱা যায়, বহুত নতুন বস্তু আপোনালোকে দেখিবলৈ পাব। কিন্তু PGত কি হয় আপোনালোকে ইমান এটা নাপাবও পাৰে, হয় কিছুমান এক্সপিৰিয়েঞ্চ হ'ব, বাট হোষ্টেলত থাকে আপোনালোকৰ বহুত ভাল এক্সপিৰিয়েঞ্চ এটা হ'ব। তাৰপাছত হ'ল হোষ্টেলত মানে কি হয় বহুত ডাঙৰ আপোনাৰ ফ্ৰেণ্ড চাৰ্কেল এটা বনি যাব পাৰে, কিন্তু PGটো বনিব কিন্তু মানে ইমান এটা ষ্ট্ৰং নবনিবও পাৰে। হোষ্টেল লাইফত থাকিলে আপুনি ডিচিপ্লিন শিকি যাব, মেনেজমেণ্ট কৰাৰ কেপাচিটি আপোনালোকৰ বাঢ়ি যাব। কিছুমান হোষ্টেলত কি হয় বহুত কিবা কিবি ইভেণ্ট চলি থাকে, স্পৰ্টছ ইভেণ্ট। আৰু হোষ্টেলত থাকিলে এটা ভাল হয় যে আপোনালোকে বহুত হেল্প পাব পাৰে। ধৰি লওক আপোনালোকৰ কিবা এটা প্ৰব্লেম হৈছে, হয় মেডিকেল এমাৰ্জেঞ্চি বা কিবা এটা, তেতিয়া কি হ'ব হোষ্টেলৰ গোটেইখিনিয়ে আপোনাক মানে হেল্প কৰিবগৈ, গোটেইখিনিৰ পৰা হেল্প আপুনি পাব। নেক্সট আহিলে হোষ্টেলৰ আৰু PGৰ যে আপুনি যদি হোষ্টেলত থাকে তেতিয়া মানে কি হয় ইলেকশ্যন সেইবিলাকত মানে জিকাৰ চান্সটো বেছি আহি যায়গৈ, কাৰণ হোষ্টেলত মানে বেছি প্ৰায়ৰিটি দিয়ে, প্ৰিন্সিপালো মানে বহুত ছাপোৰ্ট কৰে হোষ্টেলৰ ল'ৰাক। গতিকে হোষ্টেলত থাকিলে মানে জিকাৰ চান্সটো বহুত বেছি বাঢ়ি যায় PGৰ তুলনাতকৈ। তাৰপাছতে হয় মানে হোষ্টেলত থাকিলে আপুনি এজন এক্টিভ পাৰ্চন এটা বনি যাব। মানে কি হয় যে হোষ্টেলত মানে কিছুমান যদি ভাল গুণ আয়ত্ব কৰিবলৈ যদি ইচ্ছা কৰে তেতিয়া মানে আপুনি বহুত ভাল দিশত গুচি যাবগৈ। ধৰি লওক আপুনি ফুটবল খেলিবলৈ যায়গৈ, তেতিয়া আপুনি সেইটো মানে সেই হোষ্টেলত যিমান দিন থাকে তেতিয়া মানে আপুনি এটা ভাল মানে ফুটবল খেলিব পৰা হৈ যাবগৈ। মানে মোৰ ছিনিয়ৰ এজনে প্ৰায় কৈছিলে, মই যেতিয়া ফাৰ্ষ্ট ইয়েৰত আছিলোঁ তেতিয়া মানে কৈছিলে, ছিনিয়ৰজনে কৈছিলে যে তোমালোকে যদি হোষ্টেলত থাকিব পাৰা, যদি তুমি থাকি দিব পাৰা, তেতিয়া মানে জীৱনত যিকোনো ছিটুৱেশ্যন, যিকোনো পৰিস্থিতিত, যিকোনো পৰিৱেশত তুমি মানে নিজেই থাকি দিব পাৰিবা, সেইটো বুলি কৈছিলে। সেই কথা মোৰ মানে আজিও মনত পৰে। কিন্তু মানে PGত কি হয়, PGত মানে থাকিলে তোমাৰ সেই কেপাচিটিটো বিল্ড নহ'বও পাৰে। হোষ্টেলত থাকিলে পঢ়াৰ ক্ষেত্ৰত বহুত হেল্প পোৱা যায়। ধৰি লওক আপোনাৰ কিবা এটা ডাউট আছে, তেতিয়া কি হ'ব, লগৰ সমনীয়া মানে কাষৰ ৰুমটোতে থাকিব, আপুনি পটককৈ গ'ল যে মোক এইটো বুজাই দেচোন, মই এইটো বুজি পোৱা নাইগৈ, তেতিয়া মানে আপোনাৰ বুজাৰ মানে পঢ়াটো মানে বহুত সহজ হৈ যায়গৈ। হোষ্টেলত থাকিলে আৰু এটা ভাল হয় যে ছিনিয়ৰ আৰু জুনিয়ৰ মাজত বহুত ষ্ট্ৰং এটা বণ্ডিং বনি যায়গৈ, তো সেইটো বহুত ভাল হয়, মানে আগলৈকে বহুত কামত দিয়ে। ধৰি লওক আপুনি ক'ৰবাত এটা জব পালে, তেতিয়া কি হ'ব আৰু, তেতিয়া যদি একে হোষ্টেলৰ যদি পাই যায় চিনাকি, তেতিয়া তাত আপোনাৰ বহুত হেল্প হৈ যাবগৈ। নেক্সট কথা হ'ল আমাৰ হোষ্টেলৰ মানে এটা ভাল সুবিধা আছে যে যিবিলাক টপাৰ থাকে, মানে আমাৰ ইয়াত আছে BTech এণ্ড BSc হোষ্টেলত থাকে। তো তাৰ ভিতৰত যদি BTechৰ টপাৰ আৰু BSc টপাৰ যোনে হয়, তাৰ মানে কি হয় মেছ ডিউজ 50% ৰেহাই কৰি দিয়ে, মানে 50% ৰেহাই। তেতিয়া ধৰি লওক আপোনাৰ যদি মেছ ফিজটো 2000 থাকে, সি মান্থলি মানে 1000কৈ দিব লগা হয়গৈ মানে, তো সেইটো ক্ষেত্ৰত বহুত সুবিধা হয়গৈ। তাৰপাছত কি হয় হোষ্টেল থাকিলে মানে বহুত কম খৰচতে আপুনি চলি যাব পাৰে। তো এতিয়া কনক্লুজনলৈ আহোঁ যে আপুনি কি ল'ব ভাল হ'ব। মানে কিছুমানৰ কি থাকে যে PG ল'ম নে হোষ্টেল ল'ম,
তো মই তেওঁলোকক কৈ দিওঁ যে যিখিনিয়ে কি ভাবে যে অকল পঢ়িম প্লেচমেণ্ট ল'ম বা সেইবিলাক ভাবে তেওঁলোকে মানে কি কৰিব পাৰে পিজিলৈ পঢ়ি মেলি ওলাই যাব পাৰে বা বাকী নতুন বস্তু ইহঁতি এক্সপিৰিয়েঞ্চ কৰিবলৈ নাপাবগৈ কিন্তু মানে হোষ্টেলত থাকিলে আপোনাৰ কি হ'বগৈ ধৰি লওক আপুনি প্লেচমেণ্টটোতো পাবগৈ বাকী নতুন বস্তু নতুন মানুহ বহুত এক্সপিৰিয়েঞ্চ কৰিব পাৰিবগৈ ছিনিয়ৰ জুনিয়ৰৰ মাজত ষ্ট্ৰং বণ্ডিং হ'বগৈ তাৰপিছত বহুত কম খৰচতে আপোনাৰ মানে যি ডিগ্ৰী ল'বলৈ আহিছে সেইটো মানে আপোনাৰ কম খৰচতে হৈ যাবগৈ তো এতিয়া আহোঁ যে হোষ্টেলত ৰেগিং হয়নে নহয়গৈ তো এতিয়া মেইন কথা হ'ল যে হোষ্টেলত ৰেগিং হয় নে নহয় সেইটোক লৈ মানুহে মানে বহুত ভয় কৰি থাকে আহোঁ নাহোঁ সেইটো হৈ থাকে তো এতিয়া কেছটো হ'ল যে ৰেগিং বুলি একো মানে তেনেকুৱা নহয়গৈ জাষ্ট ইণ্ট্ৰডাকশ্যন বা ছিনিয়ৰ জুনিয়ৰৰ মাজত চিনাকি সেনেকুৱা এটা পৰ্ব হয়গৈ তো সেইটোৱে আৰু তো ৰেগিং বুলিবলৈ তেনেকুৱা একো এটা নাই তো আপোনালোকে হোষ্টেলত থাকিব পাৰে তো আজিৰ ভিডিঅ'টো ইমানেই যদি ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা নতুন নতুন ভিডিঅ' আকৌ পাই থাকিবগৈ তো হ'ব আজিলৈ ইমানেই বাই বাই